চাওক ৰাজনীতি কৰাৰ স্বাৰ্থত যি কথা এইটো হাগ্ৰামাই ক'ব পাৰে। সমাজখনক আমি ভাল পাওঁ, সমাজৰ কাৰণে আমি আছো, জাতিটোক আমি ভাল পাওঁ, জাতিৰ কাৰণে আছো আৰু দীঘলীয়া এটা নিজৰ সময়খিনি আমি জাতিৰ কাৰণে দিছো আৰু ইয়াৰ এটা ডাঙৰ উদ্দেশ্য আছে। আৰু আজিৰ সময়ত এই যি কথাবিলাক হাগ্ৰামা মহিলাৰে ক'ব পাৰে, গুলি ফুটোৱা কামটো প্ৰমোদ বৰাই নকৰে, গুলি ফুটোৱা কামটো হাগ্ৰামা মহিলাৰে কৰি আহিছে। আজিও তেখেতৰ কেছ আছে আমি জানাত। তো গতিকে আজি যি কথা কৈ ভোট দুটা কালেকশ্যন কৰি কি কৰিব? এইটো এছেম্বলিতে নাহিলে 5 বছৰ, যি মানুহ এছেম্বলিতে আহিবলৈ সাহস নাই, ই চৰকাৰ চলাব? যোৱা 17 বছৰ কেনেকৈ চৰকাৰ চলাইছিল এইটো আপোনালোকে নুসুধে তেখেতক, সোধকচোন ভালকে কেনেকৈ চৰকাৰ চলাইছিল, কেইখন স্কুল বনাইছিল, কেইখন দলং বনাইছিল, কেইখন ৰাস্তা বনাইছিল, সমাজখন কি অৱস্থাত আছিলে। 2012ৰ সংঘৰ্ষৰ সময়ত ক'ত লুকাই আছিলে তেখেতে? কিয় সংঘৰ্ষ হ'ল এই সময়ত? আমাৰতো 5 বছৰৰ এটাও সংঘৰ্ষ নহ'ল। 2008ত ওদালগুৰিত কিয় সংঘৰ্ষ হ'ল? সেই সময়ত ক'ত লুকাই আছিলে তেখেতে? আমাৰ সময়তো এটাও সংঘৰ্ষ হোৱা নাই। আজি তেখেতে যি কথা ক'লে হ'ব নেকি? সমাজখন আমি ভাল পাওঁ, সমাজখন আগুৱাই নিয়াটো আমি নিজৰ এটা সেৱা বুলি ভাবোঁ। আৰু আজি 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণ লৈ আগবাঢ়ি যোৱাটোৱে UPPL দলৰ নীতি। BPFৰ এনেকুৱা কোনো নীতি নাই। হাগ্ৰামাই যিটো কয় সেইটোৱে কথা। তো সেইকাৰণে হাগ্ৰামা মহিলাৰীৰ কোনো ভেলু নাই। 5 বছৰত একদিন তেখেতে এছেম্বলিত আহিলে ভেলু থাকিলে হয়, যিহেতু একদিনো জিকি পেলাই একদিনো এছেম্বলিত আহিব নোৱাৰিলে, হাগ্ৰামাৰ ভেলু নাই, তাতে মিনিংলেছ। আৰু BPFে এনেকুৱা এজন নেতাৰ লগত কাম কৰি আছে যোনে নেকি সবচে দৰ্পক, এছেম্বলিত আহি কথা ক'বলৈ ভয় কৰে, UPPLক মোকাবিলা কৰিবলৈ ভয় কৰে। এনেকুৱা ভয়াতুৰ এটা নেতাৰ লগত BPFৰ মানুহবিলাকে কাম কৰি আছে। চাওক, হাগ্ৰামা মহিলাৰী ইয়াৰ ওপৰত RTI দিয়ক, হাগ্ৰামা মহিলাৰীৰ ওপৰত কেছ দিয়ক। এই কামটোৰ কাৰণে মই জেলতো যাবলৈ ৰেডি আছো। হাগ্ৰামা মহিলাৰী এই কামটোৰ কাৰণে কিবা CBI দিয়ে, কিবা দিয়ে, NIA ইনকুৱাৰী দিয়ক, তাৰপিছত কওক। শ্বহীদক চাওক, শ্বহীদক মাত্ৰ 17 বছৰত 300 জনক তেখেতে দিব পাৰিছিলে। এতিয়া আমি 17 বছৰত 1000তকৈ বেছি দিব পাৰিলো। 1000তকৈ বেছি শ্বহীদক আমি মাত্ৰ 4-4টা বছৰত 1000তকৈ বেছি শ্বহীদক এক্স গ্ৰেচিয়া দিব পাৰিছো। 17 বছৰত তেখেতে কিহৰ কাৰণে মাত্ৰ 300 জনক দিছিলে? কিহৰ কাৰণে? মাকসকলৰ কাৰণে আজি আমি বীমা চিবিনাই বিথাংকি আনিছো। তেখেতে এই কথাবিলাক ভাবিবই নোৱাৰে। হাগ্ৰামাৰ প্ৰত্যাহ্বানবিলাক আগতে বহুতবাৰ ক'লে তেখেতে, এইবিলাক কথা কৈ তেখেতে বুঢ়া হৈ গ'ল আৰু নতুনকৈ ক'ব লগা একো নাই। চ' সেইকাৰণে আজি হাগ্ৰামাই কোৱা কথা আপোনালোকে প্ৰশ্ন কৰি আছে, মোকো সোধক। 5 বছৰ ময়ো চৰকাৰ চলালো, ময়ো কাম কৰিলো। অকল হাগ্ৰামাৰ প্ৰশ্ন যদি মই দি ফুৰিব লাগে, UPPL মডেল পলিটিক্সত আমি শান্তি প্ৰতিষ্ঠা কৰিছো। বড়ো অনাবড়ো এইটো এটা পৰিৱেশ আছিলে, আমি সমন্বয় ঘূৰাই আনিছো। মাটি বাৰী মানুহক দিছো আমি, তেখেতে মাটি বাৰী দিব পৰা নাছিলে। মানুহক জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছো, মানুহৰ মুখত হাঁহি ঘূৰাই আনিছো, বিশ্বাস এটা ঘূৰাই আনিছো। এই কথাবিলাক আমি কৰিছো, এটা হাগ্ৰামাই কৰা নাই। হাগ্ৰামাৰ সময়ত ভয়কে সময় কটাব লগা হৈছিলে। চব মানুহে দিনে নিশাই ভয়কে সময় কটাব লগা হৈছিলে। জীৱনটো মানে এনেকুৱা হৈছিলে যে দিন নাযায় ৰাতি নাযায়, তেনেকুৱা পৰিৱেশ হৈছিলে। আজি ইমান এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশবিলাক হাগ্ৰামা মহিলাৰীয়ে ভাবিব নোৱাৰিব।